নমস্কাৰ দীপ্তি শৰ্মা বৰুৱাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সমহীয়া পৰীক্ষা চলি আছে আৰু নৱম শ্ৰেণীৰ আজি গণিতৰ প্ৰশ্ন কাকতৰ মই ৪৫টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ আৰু এনে প্ৰশ্নবোৰে আচলতে সকলোবোৰ পৰীক্ষাত আহে তাৰমানে আমাৰ অষ্টম নৱম দশম শ্ৰেণীৰ যিখিনি আমাৰ কনচেপ্ট মেথছৰ সেইখিনি বস্তুৱে সাধাৰণতে আহে সেইবাবে মই কেইটামান প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ যদি উপকৃত হয় মই মোৰ আনন্দ লাগিব ঠিক আছে আগবাঢ়ো তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 1 টো আহিছিল 125 টু দি পাৱাৰ -1/3 তাৰ মানটো কিমান হ'ব আমি সূচকলৈ যাব লাগিব 125 মানে আমি জানো 5 কিউব তাৰমানে 5 5 গুণ 25 5 25 125 তাৰমানে 3টা 5 পূৰণ কৰিলে আমি কি পাম 125 পাম তাৰমানে 5 কিউব আৰু 5 কিউব এটো এনেকা ব্ৰেকেট দি তাৰ বাহিৰত হ'ব -1/3 আপোনালোক সকলোৱে জানে তথাপিতো মই একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ 5 টু দি পাৱাৰ এটা কি হ'ব চাওকচোন এটো আমি কি জানো a টু দি পাৱাৰ m বাহিৰত যদি এনেকে n থাকে আমাৰ আপোনালোকৰ মনত আছেনে বাৰু সূচকৰ এটো a টু দি পাৱাৰ m আৰু এটো n এনেকে যদি থাকে তেতিয়া ওপৰৰ পাৱাৰ গিটা পূৰণ হৈ যায় m * n হৈ যায় আপোনালোক সকলোৱে জানে সেইবাবে মই কি কৰিলো এটো ব্ৰেকেটটো গুছাই দিয়াৰ পিছত 3 * -1/3 হ'ল আৰু এই 3 কটাকটি গুচি গ'ল তেতিয়া কি থাকিলে 5 টু দি পাৱাৰ -1 থাকিলে -1 হলে কি হ'ব আৰু আপোনালোকে আৰু এটা বস্তু জানেনে a টু দি পাৱাৰ -m = 1/a টু দি পাৱাৰ m এই দুটা বস্তু লগাই এতিয়া উত্তৰটো হ'ব 1/5 এতিয়া ইয়াত হ'ব 1/5 বি অপচনটো তাৰ পাছৰ অংকটো চাওক 2 নম্বৰত কি দিছে 1.27 তাৰ ওপৰত পনপনিক চিনটো দিছে বাৰ এতিয়া চাওক আমি যেতিয়া কৰিম অংকটো আন এটা ভিডিঅত মই দেখুৱাই থৈছো এটো কেনেকৈ কৰিব লাগে এতিয়া এই দুটাৰ ওপৰত বাৰ আছে ন তেতিয়ালে ডিভাইড বাই কি হ'ব 99 হ'ব আৰু এই 127 সম্পূৰ্ণ পাতিব আৰু এটো 1 টো যেহেতু ফ্ৰী হৈ আছে হেতু মাইনাস কৰি দিলে আমি কি পাম 126 পাম কটাকটি কৰি পাম আমি 14/11 এটো যেহেতু এটা পৰিমেয় সংখ্যা আপোনাক সুধিছিলে যে এটো পৰিমেয় সংখ্যা হয়নে মই লগতে সলিউশনটো আপোনাক দেখাই দিছো এতিয়া সব এটো 14/11 এটো p by q আকাৰত আছে নে নাই আৰু এটো q not equal to 0 বুলি কৈছে তেতিয়া হলে এটো পৰিমেয় সংখ্যা হ'ব সেইকাৰণে আপোনালোকে যি কোনো পুনঃপনিকৰ যি আহে নহয় লগে লগে আপোনালোকে এটো পৰিমেয় সংখ্যা বুলি বুজি পাব নে কাৰণ আমি ইয়াক পৰিমেয় সংখ্যাৰ আকাৰত প্ৰকাশ কৰিব পাৰো তাৰ পিছৰ কথাটো সুধিছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে এটা সংখ্যাৰ 5% হ্ৰাস কৰিলে 133 হয় সংখ্যাটো হ'ব আমি সংখ্যাটো x বুলি ধৰি ললো এতিয়া ধৰক যেতিয়া 5% হ্ৰাস হয় তেতিয়া 100 টো কি হ'ব 95 হ'ব কিহৰ 95 হ'ব x ৰ দে কাৰণ সংখ্যাটো আমাক উলিয়াবলৈ কৈছে এটো সংখ্যাটো আমি ধৰি ললো x ৰ আমি কি কৰিলো যেহেতু 5% হ্ৰাস হৈছে আমি লিখিলো 100/95 আৰু উত্তৰটো কি বুলি দিছে 133 বুলি দিছে হয়নে সংখ্যাটো দিছে 133 এতেকে আমাৰ কি হ'ব x ৰ মানটো আমি কেনেকৈ পাম এটো 133 টো আছে আৰু এটো যেহেতু পূৰণ হৈ আছে এটো আমি সমান চিহ্নৰ ইফালে লৈ আহিলে কি হ'ব 100 টো হৰ হৈ আছিল লব হৈ যাব আৰু এটো লব হৈ আছিল হৰ হৈ যাব এটা কটাকটি কৰি ধুনিয়াকে পাই গলো 5 20 100 আৰু 5 19 95 আৰু 19 এটো কটাকটি কৰোতে 7 বাৰ গল আমি কি পালো টোটাল 7 20 140 উত্তৰটো হ'ব ইয়া চাওকচোন 140 ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চাওক 14 সেন্টিমিটাৰ ব্যাসযুক্ত দে এই কথাটো মন কৰিব ব্যাসযুক্ত এটা বৃত্তৰ পৰিসীমা হ'ব আৰু বৃত্তৰ পৰিসীমা আমি জানো যে ফৰ্মুলাটো 2πr আৰু যেহেতু ব্যাস বুলি কৈছে হেকানে 2r তাৰমানে ব্যাসাৰ্ধৰ দুগুণ 2r মানে হৈছে 14 সেন্টিমিটাৰ পৰিসীমাটো হৈছে 2πr তে 2r ৰ ঠাইত আমি কি বহাম 14 বহাম আৰু পাই ঠাইত বহাম আমি 7/22 তে 7 ৰে 14 দুবাৰ যাব আৰু 2/44 5ত আপোনালোকক এটা প্ৰশ্ন দিছে যে a/b টু দি পাৱাৰ m/n ৰ মান হ'ব এতিয়া চাওক মই প্ৰথম এটো অপচনে চালু জানিবা a/b টু দি পাৱাৰ 1/n আৰু বাহিৰত আছে m যেটো আপোনালোকক মই প্ৰথমতে কৈছিলো সূচকৰ এটোৰ লগত এটো যেতিয়া পূৰণ হৈ যাব পূৰণ হলে কি হ'ব 1 ৰ লগত m পূৰণ হলে টু দি পাৱাৰ m হৈ যাব ডিভাইড বাই n হৈ যাব একেটা বস্তুৱে নাপালো জানো তেতিয়ালে এটোৱে হ'ব তাৰ আনসাৰ তাৰ পাছত সুধিছে 6ত 0.08 তাৰমানে পইণ্ট মানে 8ৰ দুটা সংখ্যাৰ আগত মানে এটা দশমিক আছে শতকৰা আৰ্হি লাগে
দে এইটো আমি কৰিছোঁ চাওকচোন 0.08 তাৰমানে কি 100 ভাগৰ 8 আৰু 100 ভাগৰ 8টোক আমি কেনেকৈ লিখিব পাৰোঁ 8 ইনটু 1/100 আৰু আমি জানো যে 1/100 মানে পাৰ্চেণ্টেজ চিন মানে কি হৈছে পাৰ্চেণ্টেজটোৱে কি বুজায় 1/100 বুজায় সেইকাৰণে 8% হ'ব আনচাৰটো হ'ব 8%। ইয়াৰ পিছৰ প্ৰশ্নটো কৈছে √5 আৰু √20 গুণফল হ'ব √5 আৰু √20 গুণফল মানে হৈছে পূৰণ চিন আপোনালোকে জানে এতিয়া 5 ইনটু 20 মানে কি জানো আমি 2 পূৰণ 2 পূৰণ 5 2 দুগুণ 4 4 5 গুণ 20 আৰু যিহেতু বৰ্গমূলৰ চিনৰ তলত দুটা 2 আছে কাৰণ 2টো বাহিৰলৈ ওলাই আহিব কি হ'ল √5 পালে ইনটু 2√5 পালে এতিয়া 2টোতো আছেই আৰু লগতে √5 ইনটু √5 হ'লে 5 হ'ব ইকুৱেল টু 10 হ'ব তাৰমানে আমাৰ অপশ্যনটো কোনটো হ'ব এইটো চি তাৰপিছত এইটো চাওকচোন এক্স এনে এটা সংখ্যা যাতে এক্স স্কুৱেৰ অপৰিমেয় আৰু এক্স টু দি পাৱাৰ 4 পৰিমেয় তেন্তে এক্স হ'ব আপোনালোকে অকণো ভয় খাব নালাগে আৰু এটা কথা সদায় মনত ৰাখিব যে কৈছে যে এক্স স্কুৱেৰটো কিন্তু অপৰিমেয় হ'ব লাগিব আৰু এক্স টু দি পাৱাৰ 4টো পৰিমেয় হ'ব লাগিব এই অপশ্যনটোত চাওকচোন এইটোক যদি আপুনি এক্স স্কুৱেৰ কৰি দিয়ে এইটোক যদি এক্স বুলি ধৰে আৰু যদি স্কুৱেৰ কৰি দিয়ে তেতিয়া আপুনি কি পাব 5 পাব এইটোক স্কুৱেৰ কৰি দিলেও 2 পাব হয় নহয় পৰিমেয় হৈ যাব স্কুৱেৰ কৰোঁতেই পৰিমেয় হৈ যাব সেইটোতো অপৰিমেয় বুলিহে কৈছে আৰু এইটো কৰিলেও আপুনি কি পাব এইটোক স্কুৱেৰ কৰিলেও আপোনাৰ কিন্তু এক্স টু দি পাৱাৰ 4 কৰিলে নিমিলিবগৈ বস্তুটো আপোনালোকে এইটো চাওক এইটো মই কৰি দেখাইছোঁ এক্সটো যদি আমি ধৰোঁ আপোনাৰ 4√5 ঠিক আছে এইটো যদি ধৰোঁ তেতিয়াহ'লে যেতিয়া স্কুৱেৰ কৰিম এইফালে স্কুৱেৰ কৰিলে এইটোকো স্কুৱেৰ কৰিব লাগিব স্কুৱেৰ কৰা মাত্ৰকে আপোনাৰ কি হ'ল আৰু এইদৰে যেতিয়া ৰুটৰ মাজত 4 থাকে তেতিয়া 1/4 হয় আপোনালোকে আগতেও পাইছে চাগে 1/4 হয় আৰু 1/4 আৰু ওপৰত যে স্কুৱেৰটো কৰিছিলোঁ এইটো স্কুৱেৰ হৈ গ'ল আৰু বাৰে প্ৰতি কৈ আছোঁ মই এই পাৱাৰ দুটা পূৰণ হৈ যাব যেতিয়া এনেকৈ থাকে তেতিয়া দুটা পাৱাৰ পূৰণ হৈ গ'ল 4 আৰু 2 পূৰণ হৈ গ'ল তেতিয়া কি পালে 1/2 পালে 1/2 মানে কি বৰ্গমূল চিনটো নহয় জানো আৰু এই এনেকৈ √5টো আমি কি জানো অপৰিমেয় বুলি জানো তাৰমানে আমি কি পালোঁ ইয়াত চাওকচোন এক্স স্কুৱেৰ ইকুৱেল টু অপৰিমেয় পালোঁনে প্ৰশ্নত কি বুলি কৈছে এক্স স্কুৱেৰটো অপৰিমেয় বুলি কৈছেনে নাই এতিয়া আমি আকৌ এক্স স্কুৱেৰক আকৌ স্কুৱেৰ কৰিম এক্স স্কুৱেৰক যেতিয়া স্কুৱেৰ কৰি দিম তেতিয়া এক্স টু দি পাৱাৰ 4 পাম আৰু √5কো যেতিয়া স্কুৱেৰ কৰি দিম তেতিয়া কি হ'ব আমি যিহেতু এক্স স্কুৱেৰ ইকুৱেল টু √5 পাইছিলোঁ দুইফালে বৰ্গ কৰিলোঁ তেতিয়া এক্স টু দি পাৱাৰ 4 পালোঁ আৰু √5 ইনটু √5 5 পালোঁ 5টো পৰিমেয় তাৰমানে আমাৰ ইয়াৰ এইটো ফুলফিল হ'ল নাই এক্স স্কুৱেৰটো অপৰিমেয় ইয়াত যে চাওকচোন এতিয়া এক্স স্কুৱেৰটো আমি কি পালোঁ অপৰিমেয় পালোঁ আৰু এক্স টু দি পাৱাৰ 4টো পৰিমেয় পালোঁ হ'বনে তেতিয়াহ'লে এইটো অপশ্যনেই শুদ্ধ হ'বনে এইটো অপশ্যন চাওক এইবাৰৰ প্ৰশ্নটো হৈছে উক্তি 1 √2 এটা অপৰিমেয় সংখ্যা আৰু উক্তি 2 কৈছে √2ৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপৌনঃপুনিক এতিয়া √2 এটা অপৰিমেয় সংখ্যা বুলি আমি জানো কিন্তু √2ৰ দশমিক বিস্তৃতি এই দশমিক বিস্তৃতিটো মই লিখি দিছোঁ এনেকুৱা হয় 1.41421 356237 মানে এনেকৈ ওলাই গৈ থাকিব আৰু এইটো অপৰিসমাপ্ত তাৰমানে তাৰ পৰিসমাপ্তি কেতিয়াও নহয় আৰু অপৌনঃপুনিক তাৰমানে কি হৈছে এটা পৌনঃপুনিকৰ উদাহৰণ মই দেখুৱাইছোঁ চিম্পল এটা 0.3 ওপৰত বাৰ এতিয়া তাৰমানে কি হৈছে ইকুৱেল টু কি হ'ব 0.333333 গৈ থাকিব আৰু সেইটোকে কয় পৌনঃপুনিক আৰু এতিয়া কৈছে যে √2টো অপৌনঃপুনিক তাৰমানে কি এই সংখ্যাকেইটা কেতিয়াও ৰিপিট নহয় তাৰমানে অপৰিসমাপ্ত এইটো গৈয়ে থাকিব আৰু কেতিয়াও শেষ নহয় আৰু কেতিয়াও ৰিপিটো নহয় এতিয়া হয়নে নহয় দুইটা যুক্তিটো শুদ্ধ তেতিয়াহ'লে আমাৰ এত কি কৈছে উক্তি 1 আৰু 2 দুয়োটাই শুদ্ধ আৰু উক্তি 2টোৰ উক্তি 1ৰ শুদ্ধ ব্যাখ্যা হয় তাৰমানে এই যে উক্তি 1ত কি বুলি ক'লে √2 এটা অপৰিমেয় সংখ্যা বুলি ক'লে কিন্তু তাৰ ব্যাখ্যাটো আগবঢ়াইছে উক্তি 2ত √2ৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় কথাটো সেইকাৰণে এই আমাৰ এই অপশ্যনটোৱে শুদ্ধ তাৰ পাছত আহিলে 10 নম্বৰ কুৱেশ্যনটো যদি x টু দি পাৱাৰ 31 প্লাছ 31ক x প্লাছ 1এৰে হৰণ কৰা যায় তেন্তে ভাগশেষ হ'ব এই অংকটো আমি কৰিছিলোঁ এনেকৈ কৰিব পাৰি এতিয়া
x plus 1 এইটো x plus 1 equal to আমি যদি 0 ধৰো তেতিয়াহলে x equal to কি পাম এই plus 1 টো সমান চিহ্নৰ এফালে গুচি যাব গুচি গলে -1 হৈ যাব তাৰমানে আমি x ৰ ঠাইত -1 পুট কৰিব পাৰিম এতিয়া আমি কি কৰিলো x to the power 31 আছিল নে সেই x to the power 31 ৰ ঠাইত আমি কি কৰিলো -1 to the power 31 কৰি দিলো আৰু +31 হল আৰু আমি জানো যে মাইনাস কিবা এটা -1 ৰ ওপৰত যদি অযুগ্ম সংখ্যা বহে তেতিয়াহলে হেতু -1 এই হয় আৰু যদি যুগ্ম সংখ্যা হলহেতেন 31 নহয় যদি 32 হলহেতেন তেতিয়াহলে এটো +1 হলহেতেন এটা যেহেতু অযুগ্ম সংখ্যা -1 to the power অযুগ্ম সংখ্যা হৈছে হেকানে -1 পালো আৰু +31 পালো এতিয়া 31 ৰ পৰা এগল থাকিল 30 তেতিয়াহলে আনসাৰটো আমি কি পাম 30 এই অপচনটো হ'ব এতিয়া চাওক 11 নম্বৰটো যদি x to the power 1/3 plus y to the power 1/3 plus z to the power 1/3 equal to 0 হয় তেন্তে তলৰ কোনটো উক্তি সত্য অংকটো দেখি অকমান ভয় লাগিছে নেকি বাৰু ভয় কৰিবলৈ একো নাই চাব দেই তাৰমানে আমি যে এটা ফৰ্মুলা পাইছিলো এই ফৰ্মুলাটো মনত আছে নে আপোনালোকৰ x³ + y³ + z³ minus thrice xyz equal to x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx আৰু x plus y plus z equal to 0 হলে তাৰমানে এটোত যদি 0 বহি যায় এই গুটি বস্তুটো 0 হৈ যাব না কাৰণ পূৰণ হৈ আছে যেতিয়াই 0 হৈ যাব এই minus thrice xyz টো সমান চিহ্নৰ এফালে গুচি আহিলে কি হ'ব চাওকচোন x³ plus y³ plus z³ equal to thrice xyz আমি এটো প্ৰমাণ কৰিছিলো মনত আছে নাই নাজানো ইতে এই ফৰ্মুলাটোৰ প্ৰায় আপোনালোকে আমি যদি ধৰি লওঁ x ৰ ঠাইত যদি আমি এই x টোৰ ঠাইত যদি আমি ধৰি লওঁ x to the power 1/3 y ঠাইত যদি আমি ধৰি লওঁ y to the power 1/3 কাৰণ আমাক কি কৈছে x ৰ ঠাইত কি কৈছে 1/3 কৈছে ন ইতে চাওকচোন x to the power 1/3 plus y to the power 1/3 plus z to the power 1/3 বুলি কৈছে হেতু 0 বুলি কৈছে এতিয়া আমি হেতুকে ধৰি লৈছো বাৰু z equal to যদি z to the power 1/3 ধৰা হয় তেন্তে আমি কি পাম এইটো যে x³ হ'ব না x³ ৰ ঠাইত আমি x ৰ ঠাইত ধৰি লৈছো 1/3 আৰু x³ আৰু তেনেকে y to the power y³ z³ হয় নহয় কিন্তু আমি x ৰ ঠাইত ধৰিছো x to the power 1/3 y to the power 1/3 z to the power 1/3 এতিয়া আপোনালোকক মই আগতেও কৈছো কেবা বাৰু একেটা অংকৰে আহি আছে চাওক এই সূচক দুটা পূৰণ হ'ব হয়নে এটা এটো কটাকটি গুচি গল এটো 3 লগত এটো 3 গুচি গল এটো 3 লগত এটো 3 গুচি গল এটো 3 লগত এটো 3 গুচি গল ইকুৱেল টু আমি কি পাইছিলো thrice xyz পাইছিলো নে ইতে ইয়াত কি হ'ব x ৰ ঠাইত কি আছে x to the power 1/3 y to the power 1/3 z to the power 1/3 তেতিয়ালে আমি কি পালো x plus y plus z equal to আমি কি পালো 3 to the power 3 into x to the power 1/3 y to the power 1/3 z to the power 1/3 হ'ব তেতিয়ালে অপচন কোনটো হ'ব এইটো বি অপচনটো হ'ব মিলিছে নে বি অপচনটোৰ লগত এটা কোৱেশ্চন নম্বৰ 12 টো চাওকচোন px equal to minus 2x plus 1 বহুপদটোৰ শূন্য এটা একেবাৰে উজু এটো px টো আমি কি কৰিলো px ৰ মানটো কি দিছে minus 2x plus 1 যেহেতু শূন্য উলিয়াব লাগে আমি equal to 0 লিখি দিলো আৰু plus 1 টো কি হল সমান চিহ্নৰ এফালে গুচি আহিলে আমি কি পালো minus 1 আৰু এই যে -1 পালো এফালৰ এটা মাইনাস আছিল এফালেও এটা মাইনাস আছিল মাজত যেহেতু যোগ বিয়োগ নাই হেকানে মাইনাস আমি কটাকটি কৰি দিলো কাৰণ ইফালে গলিও আপোনাৰ মাইনাস কটাকটিয়ে যাব আৰু ইতে দুইটো ইয়াত যেহেতু পূৰণ হৈ আছে পূৰণটো সদায় সমান চিহ্নৰ ইফালে আহিলে কি হৈ যায় হৰণ হৈ যায় তাৰমানে আমি x ৰ মানটো কিমান পাম হাফ এটো চাওকচোন ইয়াত আছে x ৰ মানটো হৈছে হাফ হবনে তাৰ পাছত চাওক 13 নম্বৰটো এটা ত্ৰিঘাত বহুপদৰ আটাইতকৈ বেছি ডেছটা পদ থাকিব পাৰে আটাইতকৈ বেছি কেটা পদ থাকিব পাৰে চাওকচোন আমি লিখো সো x³ plus thrice x plus x plus 7 এনি এটা উদাহৰণ দিছো আৰু ইতে ধৰক এই কি হয় সৰি এটো স্কয়াৰ দিছো নাও x³ plus thrice x square plus x plus তাৰমানে আমাৰ এটা হল কিউবৰ এটা হল আৰু যদি কিউব পাও আমি হেতু যোগ বিয়োগ কৰি পেলাম কিউবে পাম তাৰসতে স্কয়াৰ এটা পাব পাৰো আৰু এটা টু দি পাৱাৰ 1 এটা পাব পাৰো আৰু 7 ৰ এটো আমি x টু দি পাৱাৰ 0 এনেকুৱা টাইপ আৰু এটা মুঠতে আমি চাৰিটা পদে পাম কৈছে ত্ৰিঘাত বহুপদৰ আটাইতকৈ বেছি পদৰ কথা কৈছে দে হেকানে আমি এটা দুটা তিনটা চাৰিটা ম্যাক্সিমাম আমি চাৰিটা পদ পাম হেকানে উত্তৰটো কি হ'ব চাওকচোন এটো 4
14 নম্বৰ প্ৰশ্নটো চাওকচোন তলৰ কোনটো এটা বহুপদ ৰাশি এতিয়া a দিছে x² / 2 - 2 / x²। ইয়া পাই চাওচোন দে এতিয়া চাওক x² / 2 - 2x²। হেতুক আমি এনেকৈ লিখিব পাৰো হাফ x² লিখি দিছো আৰু 2 টু দি পাৱাৰ এটো যেহে 2 ইনটু এটা যেহেতু x² টো তলত আছিল হৰ হৈ আছিল ওপৰলে গলে হ'ব x টু দি পাৱাৰ -2 আৰু এই যে -2 এটা পালো এটো যেহেতু মাইনাসেৰে এই -2ৰে সংযোগ হৈ আছে দুটা পদ দ্বিপদ হৈ আছে দ্বিপদবোৰো বহুপদ কিন্তু যেতিয়া যেহেতু এই পাৱাৰটো পালো -2 পালো আৰু সদায় এটা বহুপদ হ'বলে ওপৰৰ মাত্ৰা কেইটা পূৰ্ণ সংখ্যা হ'ব লাগিব -2 টো অখণ্ড সংখ্যা হে পূৰ্ণ সংখ্যা নহয় সেইবাবে ই বহুপদ ৰাশি নহয় হেতু হৈ গল এতিয়া b টোত কি হৈছে চাওকচোন √2 এই দুইটাৰ ওপৰতে বৰ্গমূল চিহ্নটো আছে বৰ্গমূল চিহ্নটো যেতিয়া থাকিব -1 আছে বাৰু √2 * x টু দি পাৱাৰ আমি জানো বৰ্গমূল চিহ্ন থাকিলে টু দি পাৱাৰ হাফ হয় আৰু হাফটো কি হয় এটো পৰিমেয় সংখ্যা হে পূৰ্ণ সংখ্যা নহয় সেইকাৰণে ইও বহুপদ ৰাশি নহয় আৰু এটো চাওকচোন x² + thrice x টু দি পাৱাৰ 3/2 ডিভাইড বাই এটো স্কয়াৰ ৰুট আছে দেখুতেটো এটো একদম হেৰিজেনি লাগিছে হয় নহয় বহুপদ ৰাশি নহয় যেন লাগিছে কিন্তু আমি সলিউশনটো কৰি চাওচোন x² + thrice x 3 টু দি পাৱাৰ 2 পালুনে আৰু এটো এই যে √2 ডিভাইড বাই √2 হৈ আছে আমি ইনটু দিলু আৰু এটো যেতিয়া আমি ওপৰলে লৈ যাম তেতিয়া কি হ'ব x টু দি পাৱাৰ -1/2 হৈ যাব আমি জানো √x মানে হৈছে x টু দি পাৱাৰ ইয়াতে মই লিখি দিছো এটো √x মানে কি হৈছে আমি লিখিব পাৰো x টু দি পাৱাৰ 1/2 কিন্তু যেতিয়া এটো হৰ হৈ আছে তো যেতিয়া লব হৈ যাব তেতিয়া মাইনাস হৈ যাব দে তেতিয়া আমি কি হল সকচোন এটো x টু দি পাৱাৰ 3/2 আৰু x টু দি পাৱাৰ -1/2 যেহেতু এই বেস দুটা একে x এ আছে ওপৰৰ পাৱাৰ দুটা কি হ'ব আৰু মাজত পূৰণ চিন আছে ওপৰৰ পাৱাৰ গিটা যোগ হৈ যাব আমি কি কৰিলো চাওকচোন x² + thrice x টু দি পাৱাৰ 3/2 -1/2 প্লাসে কৰিছো কিন্তু ইয়াত যে মাইনাস আছে হেকানে প্লাসে মাইনাসে 1/2 হল হবনে এতিয়া চাওক আকৌ লিখিলো x² + thrice x আৰু এই যে দুই দুটা আছে আমি লখাগু ললো এটো 3 - 1 কৰিলো তেতিয়া কি পালো চাওকচোন x² + thrice x টু দি পাৱাৰ ওপৰটো 3 পৰা এগল থাকিল 2 থাকিব আৰু এই তলটো 2 থাকিব কটাকটি কৰি আমি কি পালো 1 পালো তেতিয়া হলে ফাইনালি আমি কি পালো চাওকচোন x² + thrice x এটোটো এটা বহুপদ হয় তেতিয়া হলে আনসাৰটো আপোনাৰ কি হ'ব এই সি অপচনটোৱে হ'ব এবাৰ চাওক কোৱেশ্চন নম্বৰ 15 16xy - 8xp ৰাশিটোৰ এটা উৎপাদক হ'ব এতিয়া এইটোৰ উৎপাদক উলিয়াবলৈ হলে উৎপাদকটো এনেকুৱা বস্তু তাৰমানে ইটোৰ লগত হিটো পূৰণ হৈ থাকে দে এতিয়া আমি চাওকচোন 16xy - 8xp তাৰ আমি কি কৰিছো কমন লৈছো ইয়াত কমন মানে 8ৰে দেখিছো 16 বাৰ যায় হেকানে 8 লৈছো আৰু x আৰু x দুয়োটাতে আছে সেইবাবে x লৈছো ললে আমি কি পালো 2 8 * 16 হেকানে 2 টো থাকিলে আৰু y টো বাছি আছিল হেকানে y থাকিলে মাইনাস চিন দিলো মাজত তাৰসতে 8 আৰু x টো আমি অলৰেডি লৈ লৈছো ইয়াতে লৈছো কমন হেকানে থাকিলে p তাৰ মানে আমাৰ উৎপাদক বিশ্লেষণ কৰোতে আমি কি পালো 8x * 2y - p আৰু চাওকচোন তাৰে এটা উৎপাদক আমি এটো এটা অপচন পাইছো 2y - p এটো হয়নে তাৰমানে এই দুটা হয় তাৰমানে ইহত দুটাৰ এই ৰাশিটোৰ উৎপাদক হয় 8x হ'ব নহয় 2x - p হ'ব এতিয়া আমি 2y - p হ'ব আমি এটো পাই গলো 2y - p হেকানে তাৰ অপচনটো হ'ব a এবাৰ 16 টো চাওকচোন মূল বিন্দুৰ মাজেৰে যোৱা এটা ৰেখাৰ এডাল ৰেখা বুলি কলে বেছি ভাল লাগিব সমীকৰণ হল এটা দিছে x + y = 1 b টো দিছে x + y = 0 এই মতে যিকোনো নহওক আৰু x + y = 0 হ'ব কিয় জানেনে মূল বিন্দুৰ স্থানাংক আমি জানো 0 0 আৰু কি হয় মূল বিন্দুৰ মাজেৰে যোৱা বুলি কৈছে নহয় তাৰমানে এটা ধৰক x ৰ ঠাইত যেতিয়া আমি 0 বহাম তেতিয়া হলে y = 0 হ'ব x ৰ মানটো আমি যদি 0 বহাও y = 0 হ'ব আৰু y মানটো যদি 0 বহাও তে x ৰ মানটো 0 হ'ব এতেকে মূল বিন্দুৰ মাজেৰে যোৱা সমীকৰণটো হ'ব এটো এবাৰ 17 টো চাওকচোন x + y = 10 সমীকৰণৰ লেখডালে
কেৱল এক্স অক্ষত কাটিব এক্স অক্ষ ৱাই অক্ষ দুইডালতে কাটিব এক্স অক্ষৰ সমান্তৰাল হ'ব ৱাই অক্ষত কাটিব এতিয়া চাওক এক্স প্লাছ ৱাই ইকুৱেল টু 10 দেই তাৰমানে আমাৰ এক্স আৰু ৱাই দুইটাৰে মান থাকিব কেনেকৈ থাকিব চাব দেই আমি যদি ৱাইটো এফালে ৰাখোঁ তে এক্সটো যদি সমান চিনৰ সেইফালে লৈ যাওঁ তেতিয়াহ'লে কি হ'ব 10 - x এতিয়া যদি আমি এনেকৈ মানে হেৰি পঢ়ুৱাওঁ মানবোৰ বহুৱাওঁ ধৰি লওক এক্সত আমি বহুৱালোঁ 1 এক্সৰ মানটো 1 যদি হয় তেতিয়াহ'লে আমি 10ৰ পৰা এগল থাকিল 9 পাম তাৰমানে স্থানাংকটো পাম আমি 19 তেনেকৈ পাম 28 37 -1 11 এই স্থানাংকখিনি যেতিয়া আপোনালোকে চক কাগজত বহুৱাব গ্ৰাফ পেপাৰত বহুৱালে এডাল লেখ পাব এডাল সৰল ৰেখা পাব লেখ পাব আৰু দেখিব যেতিয়া বহুৱাই চাব তেতিয়া দেখিব সেই লেখডালে এক্স অক্ষ আৰু ৱাই অক্ষ দুইডালতে কাটিব হৈ গ'ল তেতিয়াহ'লে উত্তৰটো হ'ব বি তাৰপাছতে কৈছে যে মূলবিন্দুৰ পৰা P34 বিন্দুৰ দূৰত্ব হ'ব মই অকণমান আঁকি দেখুৱাইছোঁ এইটো চাওক ইয়াত আঁকি দেখুৱাইছোঁ এডাল হৈছে এক্স অক্ষ আৰু এডাল হৈছে এক্স অক্ষ আৰু এডাল হৈছে ৱাই অক্ষ আৰু তাৰ কি হৈছে আপোনাৰ এক্সৰ মানটো কি দিছে 3 দিছে হৈছেনে হয়নে P3 দিছে এতিয়া তেতিয়াহ'লে আমি এইটো এক্সৰ মানটো এই ধৰক 3 হ'ল আৰু ৱাই মানটো 4 তাৰমানে এইটোৰ আপোনাৰ স্থানাংকটো হ'ব পি বিন্দুৰ স্থানাংকটো হ'ব এইটো P34 দেখিছেনে এতিয়া মূল বিন্দুৰ পৰা তাৰ দূৰত্বটো বিচাৰিছে OP ওটো হৈছে 00 আৰু এইটো P তেতিয়াহ'লে আমি কেনেকৈ পাম এইটো আমাৰ দেখিবলৈ এটা সমকোণী ত্ৰিভুজৰ নিচিনা হ'লনে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো যেতিয়া ব্যৱহাৰ কৰিম আমি জানো যে ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ ইকুৱেল টু অতিভুজ স্কুৱেৰ সেই বস্তুটোকে আমি ইয়াত কৰিলোঁ চাওকচোন OP দূৰত্বটো আমি কি পালোঁ ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ ইকুৱেল টু আমি কি পালোঁ 3 3 × 9 4 4 × 16 ইকুৱেল টু হ'ব আপোনাৰ 25 হ'লে আমি পাম 5 স্কুৱেৰ OP স্কুৱেৰ ইকুৱেল টু যদি 5 স্কুৱেৰ হয় তেতিয়াহ'লে দূৰত্ব OP ইকুৱেল টু 5 হ'ব তাৰমানে এই পৰ্চনটো আমাৰ কিমান হ'ব 5 একক হ'ব উত্তৰটো হ'ব 5 এইবাৰ চাওক 19 নম্বৰটো AX + BY + C হ'ব দেই ইকুৱেল টু 0 আৰ্হিত 5x - 3y = 4 সমীকৰণটো হ'ব এইটো মানে এই আৰ্হিটোত সজালে এইটো কেনেকুৱা হ'ব তাৰমানে তাৰ অপশ্যনকেইটা দিছে প্ৰথম আপুনি চাওকচোন এইটো 5x - 3y = যেতিয়া 4 হয় তেতিয়া আমি তাক কেনেকৈ লিখিব পাৰোঁ 5x প্লাছ কাৰণ এইটো যিহেতু মাইনাছ আছে আগত সেইকাৰণে -3টো আমি b হিচাপে ল'লোঁ কাৰণ এইটো এই প্লাছৰ লগত এই প্লাছটো মিলিব লাগিব মই সেইকাৰণে ওপৰতে আৰ্হিটো লিখিয়ে দিছোঁ AX + BY + C = 0 দেখিবলৈ এনেকুৱা হ'ব লাগিব তাৰমানে এইটো 5x AXৰ ঠাইত পাই গ'লোঁ প্লাছৰ তলত প্লাছ লিখিলোঁ বিৰ ঠাইত আমি কি লিখিব লাগিব -3 কাৰণ ইয়াত আছিলে -3 আছেনে আৰু এই লগতটো ৱাইটো থাকিলে প্লাছৰ তলত প্লাছ হ'ল আৰু এই 4টো সমান চিনৰ এইফালে যেতিয়া গুচি যাব তেতিয়া কি হ'ব -4 হৈ যাব -4 হ'লে 0 হ'ব তেতিয়াহ'লে অপশ্যন কোনটো হ'ব চাওকচোন এইটো A অপশ্যনটোৱে হ'ব তাৰপিছতে 20 নম্বৰ প্ৰশ্নটো চাওক তলৰ কোনটো সমাধান 2x + 3y = 12ৰ নহয় বুলি কৈছে আমি চাওঁচোন অপশ্যনকেইটা বহুৱাই নহয় বুলি কৈছে যেতিয়া এটা বস্তু চাওক ঠিক আছে আমি x আৰু y মানটো বহাব লাগিব এতিয়া আমি প্ৰথমটোত আমি কি কৰিম লেফট হেণ্ড সাইডটো লৈছোঁ তাৰমানে এই সাইডটো আৰু তেতিয়া xৰ ঠাইত আমি কি বহাম আমাৰ অপশ্যনটো দিছে যে 6 0 সেইকাৰণে xৰ মানটো আমি 6 বহাব লাগিব y মানটো 0 বহুৱাব লাগিব তে কি পালোঁ 2 6 × 12 পালোঁ 3 0 × 0 পালোঁ ইকুৱেল টু 12 হ'ল আৰু 12টো যিহেতু ৰাইট হেণ্ড সাইডৰ লগত সমান কিন্তু আমাক প্ৰশ্নটো কি বুলি কৈছিলে বাৰু কি বুলি কৈছিলে এই 12ৰ নহয় বুলি কৈছে তাৰ পাছত আমি চালোঁ b2 আমি তেনেকৈ 0টো বহাই চালোঁ দেই 2 0 × 0 পালোঁ আৰু 3 4 × 12 পালোঁৱেই নহয় সেইবাবে আমি 3 নম্বৰটো চালোঁ 3 নম্বৰটো চাওকচোন 3 নম্বৰটো হৈছে xৰ মানটো দিছে আপোনাৰ 2 তেতিয়াহ'লে আমি কি কৰিলোঁ 2 লগত xৰ ঠাইত 2 বহাই দিলোঁ 2 2 × 4 আৰু y মানটো 3 দিছে thrice y ত আমি কি কৰিলোঁ 3 × 3 কৰিলোঁ তেতিয়াহ'লে 4 + 9 পালোঁ আৰু ইকুৱেল টু 13 পালোঁ যিটো বস্তু 12ৰ সমান নহয় সেইকাৰণে উত্তৰটো হ'ব এইটো চি অপশ্যনটোৱে আমাৰ কি হ'ব উত্তৰ হ'ব 2 3 ঠিক আছে লাষ্টৰটো দেখিব আপুনি কৰি চালে দেখিব 12ৰ সমান হয় এবাৰ আহিছোঁ 21লৈ দিছে যে যদি x smaller than 0 হয় তেন্তে x0 বিন্দুটো থাকিব x smaller than 0 হ'লে ধৰি লৈছোঁ x = -2
যিটো নিগেটিভ নাম্বাৰবোৰ কি হয় 0তকৈ সদায় সৰু হয় তেতিয়াহ'লে চোৱাচোন -2 0 বিন্দুটো ক'ত থাকিব এইফালে মই কি কৰিলোঁ XO X ডেছ আৰু YO Y ডেছ আঁকি ল'লোঁ আঁকি জাষ্ট এই -2টো কি হ'ব এইফালে OX ডেছ এইফালে থাকিবনে নাই এতিয়া ধৰা প্ৰশ্নটো কি বুলি কৈছে যে অপশ্যনকেইটা দিছে যে OY দিশত থাকিবনে OY মানে কি এই ওপৰলৈ আৰু OX দিশত থাকিবনে তাৰমানে সোঁফালে আৰু তাৰপিছত দিছে OX ডেছ দিশত থাকিবনে এই বাওঁফালে এইটো -2টোতো আমি বাওঁফালে পাইছোঁ তাৰমানে যিখিনি নিগেটিভ নাম্বাৰ যিখিনি অখণ্ড সংখ্যাৰ নিগেটিভ নাম্বাৰ সেইটো চব OX ডেছৰ ফালে থাকিব সেইকাৰণে অপশ্যনটো হ'ব চি তাৰ পাছতে 22 নম্বৰটো কৈছে কোনো তলৰ কোনটো লেখ X অক্ষৰ সমান্তৰাল হ'ব X অক্ষৰ সমান্তৰাল হ'বলৈ হ'লে Y মানটো সদায় ধ্ৰুৱক হ'ব লাগে তেতিয়া মানে সেইকাৰণে ইয়াত দেখিলোঁ যে Y মানটো দি থৈছে 2 সেইটোকে মই আঁকি দেখুৱাইছোঁ দেই তেতিয়াহ'লে XO X ডেছ আৰু YO Y ডেছ তাৰ Y মানটো হৈছে 2 এইখিনিত আছে আৰু আমি এইডাল আঁকিলোঁ Xৰ মানটো যি টি হ'ব পাৰে এইটো -4 তাৰমানে -4 2 -2 2 2 2 তাৰপিছত 4 2 Xৰ মান যি টি হ'ব পাৰে কিন্তু Y মানটো আমাৰ 2 আছে তাৰমানে এইডালটো সমান্তৰাল হৈছে ন XO X ডেছ সেইডালকেতো X অক্ষ বুলি কয় আৰু X অক্ষৰ কি হৈছে এইডাল সমান্তৰাল হৈছে তাৰমানে এইখিনি পৰা এইখিনিলৈ দূৰত্ব চব 2 এইখিনি পৰা এইখিনিলৈ চব দূৰত্ব 2 সেইকাৰণে অপশ্যনটো কি হ'ব Y = 2 আজিৰ পাঠটো ইমানতে সামৰিছোঁ বাকীকেইটা মই কাইলৈ দিবলৈ চেষ্টা কৰিম